নমস্কাৰ, মই ৰিংকুমণি মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আকৌ এবাৰ মিক্স পাট কাপোৰ এযোৰত এপ্লিক ডিজাইন কৰিবলৈ লৈছোঁ। কাপোৰযোৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াও আকৌ আপোনালোকে এজন নতুন ডিজাইনৰ কাপোৰ কৰি ল'ব পাৰিব। এতিয়া মই ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। এতিয়া মই চাদৰখন পাৰি লৈছোঁ। চাদৰখন পাৰি লৈ তলৰ ছাইডৰ পৰা মই স্কেল পাত দেখিছে, স্কেল পাতৰ জোখ লৈ এনেকৈ এপাহ এপাহকৈ দি যাম। তাৰ ওপৰলৈ আকৌ বৰফি ডিজাইনৰ দিম। চাব আপোনালোকে ছাইডত এনেকৈ এপাহ এপাহকৈ দিছোঁ। তাৰমানে মোৰ কাপোৰযোৰৰ কাৰণে 10 মিটাৰ আনিছিলোঁ। 10 মিটাৰ মানে ফুলটো লেচটো হ'বগৈ লাগিব যে, সেইকাৰণে এইটো ডিজাইনতে দিছোঁ। এই বৰফি ডিজাইনটোৰ কাৰণে মই লেচটো 3 পাহকৈ ৰাখি গৈছিলোঁ। 3 পাহকৈ এনেকৈ 3টা লাইন দিছোঁ, দেখিছে। ফুলটো মানে অকণ বেকাকৈ দিছোঁ, বৰফিও হৈ গৈছে। দেখিবলৈ ধুনীয়া লাগিছে নহয়নে? তেনেকৈ 4 পাহকৈ বৰফি দিয়াৰ পিছত মোৰ ওপৰলৈ চাদৰখনত এই 3 পাহকৈ দিছোঁ। ফুলটো দেখিছে, একেবাৰে জইন কৰি দিয়া নাই। জইন কৰি দিলে বেয়া লাগে, অকণমান ফাঁক কৰি দিছোঁ। দেখিবলৈ তেতিয়া মানে ফুলটো ডিজাইনটো ধুনীয়া হয়। এয়া মই এনেকৈ সজাই ল'লোঁ। সজাই লৈ মই এতিয়া এনেকৈ আঠাটো লগাই যাওঁ। আঠাটো মানে প্ৰত্যেকটো আঠাই মোৰ বৰ ডিষ্টাৰ্ব দিছে, মানে কিবা থেপথেপীয়াকৈ নোলাই, লাগি ধৰে। দেখিছে ঠকুৱাই ল'বলগীয়া হৈছে। এনেকৈ আঠাটো লগোৱাৰ পিছত মই আকৌ চাদৰখন যেতিয়া শুকাব, চাদৰখন বেকফালে মই হাতেৰে চিলাই দিছোঁ ফুলপাহত। মই মানে প্ৰত্যেকযোৰ কাপোৰ আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত মই বেকফালে চিলাই দিওঁ, কিন্তু চিলোৱা ভিডিঅ'টো দেখাবলৈ নহ'লে দেই, মানে নেদেখালে মানে মই প্ৰত্যেকযোৰ কাপোৰ চিলাই দিওঁ। আপোনালোকে দেখি চাব মোৰ আগৰ ভিডিঅ'খিনি। এই কাপোৰযোৰ খালি দেখাবলৈ নহ'লে। এই ডিজাইনটো ধুনীয়া লাগিছে নহ'লে, কালাৰ কম্বিনেশ্যনটো ভালেই লাগিছে মোৰ। কিন্তু আপোনালোকেও কেনেকুৱা লাগিছে জনাবচোন বাৰু। এই কাপোৰযোৰ মোৰ কিন্তু অৰ্ডাৰ আছিল, ওচৰৰ বৌ এগৰাকীক কৰিবলৈ দিছিলে কাপোৰযোৰ। এতিয়া চাদৰখন সম্পূৰ্ণ হ'লগৈ। এতিয়া মই এখন মেখেলাখনলৈ আহিছোঁ। মেখেলাখনটো ঠিক তেনেদৰে তলটো মই এপাহ এপাহকৈ দিম, কিন্তু ওপৰলৈ মই এনেকৈ আকৌ বৰফি ডিজাইনত দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব। যিসকল নতুন ভিউৱাৰ্ছ, তেওঁলোকে মোৰ আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আগৰ ভিডিঅ'সমূহতো আপোনালোকে মোক বহুত মানে ধুনীয়া কমেণ্ট দিছে, লাইক কৰিছে, ভাল লাগিছে। সেইবাবে মই মানে এপ্লিক ডিজাইনটোৱে অৰ্ডাৰ পাই আছোঁ। হয়তো ভাল দেখিছে ডিজাইনটো, মোৰ কামখিনি হয়তো ভাল পাইছে। মানে মই প্ৰত্যেকযোৰ কাপোৰ চিলাই দিওঁ নহয় জানো, মানে আঠাটো দিয়াৰ উপৰিও ভৱিষ্যতে মানে এৰাই নাযাব যে। তাৰ ওপৰত মই এইবাৰ পাথৰটো অকণমান বেলেগ ডিজাইনৰ দিছোঁ দেই। এইবাৰ পাথৰটো বৰ ধুনীয়া ডিজাইন আহিছে, গ্লাছ ডিজাইনৰ নহয় তাৰমানে। এইবাৰ আপোনালোকে দেখিব মেখেলাখনত দেখিছেনে ফুলটোৰ ওপৰলৈ, কিন্তু মই এইবাৰ 3 পাহটো তাৰ পিছতহে দিছোঁ, দেখিছেনে। এই বৰফিটো দিয়াৰ পিছত মই এপাহ এপাহকৈ দিলোঁ। এপাহ এপাহকৈ দিয়াৰ পিছত আকৌ মই এই এপাহটোৰ ওপৰত 2 পাহ দি আকৌ এপাহ দি, এইটো এটা আকৌ নতুন ডিজাইন নিচিনা হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কাপোৰযোৰ ছোৱালীজনীয়ে পিন্ধি পিনে ভিডিঅ' এটা কৰি থৈছে। মানে কাপোৰযোৰ পিন্ধি দেখালে বেছি এটা ডেক'ৰেশ্যন হয় নহয় জানো, সেইকাৰণে মানে মই প্ৰত্যেকযোৰ কাপোৰে এটা ভিডিঅ' কৰি থওঁৱেই। এতিয়া এই পাথৰটো দেখিছে, বহুত ধুনীয়া চিকনা মাৰিছে এই পাথৰটো। এইবাৰ নতুনকৈ আনিছোঁ দেই এই পাথৰটো। এইবাৰ এনেকৈ লগাই গৈছোঁ, লগাই ৰ'দতে লগাইছোঁ। এতিয়া সম্পূৰ্ণ হ'লগৈ কাপোৰযোৰ। দেখিছে ইমান ধুনীয়া লাগিছে নহয়নে। বুকুত দেখিছে এনেকৈ মই 3টাকৈ দিছোঁ বৰফি ডিজাইনত। তাৰ ওপৰত মাজতে এই খালী হৈ থকা আকৌ এপাহ ফুল জইন কৰি দিলোঁ। দেখিছে ধুনীয়া লাগিছে নহয়নে। সেইটো এটা ডিজাইন হৈছে, সেইটো বুকুতে পৰিছে। এইটো ছাইডত এনেকৈ মই মুঠতে মই 10 মিটাৰ যেনে তেনে মিলালোগৈ আৰু দেই। কাপোৰযোৰ সম্পূৰ্ণ হ'লগৈ, মাত্ৰ অকণমানকৈ এপাহ ফুল থাকিলেগৈ, দেখিছেনে। তাৰ লগতে দহিটো কিমান ধুনীয়া হৈছে, মিলি গৈছে নহয়নে। এতিয়া মোৰ কাপোৰযোৰ ছোৱালীজনীয়ে পিন্ধি দেখাইছে, চব ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব দেই। কাপোৰযোৰ মানে চব কিমান ধুনীয়া লাগিছে, ৰ'দত ইমান ধুনীয়া লাগিছে। এই কাপোৰযোৰ এতিয়া ৰাসৰ কাৰণে মানে যিসকলে নৃত্য কৰে তেওঁলোকেও পিন্ধি মানে নাচিব পাৰিব। কাপোৰযোৰ এনেকুৱা ডিজাইন কৰি ল'ব পাৰিব, ইমান ধুনীয়া লাগিছে। চব বিয়া ফাংচনতো পিন্ধিব পৰা নহয়নে কাপোৰযোৰ।
আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত মৰম থাকিল। যিসকলে মোৰ ভিডিঅ' চাই মোক লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকলৈ মোৰ অজস্ৰ মৰম থাকিল। এনেকৈ আপোনালোকে মোক এনেকৈ মৰম চেনেহ আশীৰ্বাদ দি যাব, মোৰ চেনেলটো আপোনালোকে আগুৱাই লৈ যাব। আপোনালোককো মই নতুন নতুন ডিজাইনৰ কাপোৰ দেখাই যাম। মোৰ কাপোৰযোৰ আপোনালোকে কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰিব দেই। মই কিন্তু কাপোৰযোৰ মই নিজে বহুত ধুনীয়া দেখিছোঁ কিন্তু। আৰু কাপোৰযোৰ মানে কওঁতে বহুত চিন্তা কৰি কৰিবলগীয়া হয় নতুন নতুন ডিজাইনৰ কাৰণে। মোৰ সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।